অতি গুৰুত্বপূৰ্ণ খবৰ দুটা বছৰত বিজেপি চৰকাৰে ৰাজ্যবাসীৰ বাবে কি আঁচনি ৰূপায়ণ কৰিলে কাক হিতাধিকাৰী সজালে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰৰ বিজেপি চৰকাৰৰ কামৰ ক্ষতিয়ান দাঙি ধৰিছে কিমান কি আঁচনি ৰূপায়ণ কৰিলে কোন লোকক কিমান সুবিধা প্ৰদান কৰিলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এখন জনসভাত মন্তব্য কৰিছে আৰু সমান্তৰালকৈ বিজেপি চৰকাৰৰ যিসমূহ আঁচনি এইসমূহ আঁচনিৰ সুবিধা আপুনি আদায় কৰিব পাৰিছেনে আপুনি হিতাধিকাৰী হৈছেনে আৰু আপুনি এই হিতাধিকাৰী আঁচনিৰ ধন বা সুবিধা আদায় কৰিছে লাভ কৰিছে নে নাই কৰা আপুনি জনাব পাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এখন জনসভাত উপস্থিত হৈ দুটা বছৰত বিজেপি চৰকাৰ বা হিমন্ত চৰকাৰে কি কৰিলে সেই সন্দৰ্ভত ক্ষতিয়ান দাঙি ধৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম দুটা বছৰতে ৰাজ্যবাসীলৈ বিজেপিয়ে কেইবাটাও অফাৰ দিয়া পৰিলক্ষিত হৈছে দুটা বছৰত ৰাজ্যলৈ কি দিলে হিমন্ত চৰকাৰে দুবছৰৰ কামৰ ক্ষতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দুটা বছৰতে 1 লাখ নিবনুৱালৈ চৰকাৰী চাকৰি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য এয়া 42 লাখ লোকক ৰেচন কাৰ্ড বিতৰণ লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই ছাত্ৰ ছাত্ৰীলৈ চাইকেল স্কুটি বিনামূলীয়া নামভৰ্তি আৰু 16 লাখ পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত পকী ঘৰ 12 লাখ কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন আৰু চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি ৰেচন কাৰ্ড থকা লোকক আয়ুষ্মান কাৰ্ডৰ স্বাস্থ্যৰ বীমা আৰু 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা অৰ্থাৎ স্বাস্থ্য বীমা এই ঘোষণা কৰিছে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে পানী যোগান আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা বছৰত ৰাজ্যবাসীলৈ বিজেপি চৰকাৰে কি বিশেষ অফাৰ দিলে কি আঁচনি ৰূপায়ণ কৰিলে সেই সন্দৰ্ভত ক্ষতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰত 1 লাখ নিবনুৱালৈ চৰকাৰী চাকৰি দিয়া হ'ল বুলি উল্লেখ কৰিছে 42 লাখ লোকক ৰেচন কাৰ্ড বিতৰণ কৰা হ'ল বুলি উল্লেখ কৰিছে লাখ মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলক চাইকেল স্কুটি বিনামূলীয়া নামভৰ্তি লগতে অহা যোৱাৰ বাবেও এতিয়া ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ জৰিয়তে ধন 12 লাখ কৃষকক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পকী ঘৰ চৰকাৰী চাহ বাগিচাৰ শ্ৰমিকসকলক দৰমহা দুগুণ বৃদ্ধি ৰেচন কাৰ্ড থকা লোকক আয়ুষ্মান কাৰ্ডৰ স্বাস্থ্য বীমা 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে পানী যোগান আঁচনি ইয়াৰ উপৰিও কেইবাটাও ৰাস্তা ঘাট বা অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ল বা হাতত লোৱা হ'ল ইতিমধ্যে সম্পন্ন হৈছে বুলি দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত চৰকাৰৰ দিনত এনেদৰে এইসমূহ কাম সুকলমে হৈ উঠিছে বুলি দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এখন জনসভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এই বৃহৎ ঘোষণা অৰ্থাৎ কামৰ ক্ষতিয়ান এক প্ৰকাৰে দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই ভাষণৰ কিছু ক্ৰিয়াদাংশ আগবঢ়োৱাৰ চেষ্টা কৰিম 1 লাখ চৰকাৰী চাকৰি অৰুণোদয় সম্প্ৰসাৰণ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই 42 লাখৰ লোকলৈ ৰেচন কাৰ্ড নৱমমান শ্ৰেণীৰ ছোৱালীলৈ চাইকেল স্কুটি বিনামূলীয়া নামভৰ্তি অসমৰ চাৰিওফালে ৰাস্তা ঘাট আজি সমগ্ৰ অসমখনতে এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দলং নিৰ্মাণ হৈছে প্ৰতিখন জিলাতে মেডিকেল কলেজৰ নিৰ্মাণ হৈছে প্ৰতিখন জিলাত বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে অসমত 16 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে 12 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পালে বছৰি 6,000 টকা আৰু আজি পৰ্যন্ত আমি 4,800 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা কৃষক সন্মান নিধিৰ ধন বিতৰণ কৰিব পাৰিছো চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি হ'ল শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাৰ ভিতৰতে ৰেচন কাৰ্ড থকা পৰিয়াল আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড পালে আৰু এতিয়া বছৰি 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যৰ সুবিধা পালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত জল জীৱন মিছন আঁচনিৰ জৰিয়তে ৰাইজ আজি উপকৃত হৈছে
প্ৰথমবাৰৰ বাবে চৰকাৰে ৰাইজৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছে। তাৰ ফলত অসমৰ কৃষকসকলে ধানৰ উচিত মূল্য পোৱাৰ আজি দুৱাৰ মুকলি হৈছে। মাত্ৰ 2 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি, অৰুণোদয় সম্প্ৰসাৰণ, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই, 42 লাখৰ লোকলৈ ৰেচন কাৰ্ড, নৱমমান শ্ৰেণীৰ ছোৱালীলৈ চাইকেল, স্কুটি, বিনামূলীয়া নামভৰ্তি, অসমৰ চাৰিওফালে ৰাস্তা ঘাট, আজি সমগ্ৰ অসমখনতে এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দলং নিৰ্মাণ হৈছে। প্ৰতিখন জিলাতে মেডিকেল কলেজৰ নিৰ্মাণ হৈছে। প্ৰতিখন জিলাত বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। অসমত 16 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। 12 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পালে বছৰি 6,000 টকা। আৰু আজি পৰ্যন্ত আমি 4,800 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা কৃষক সন্মান নিধিৰ ধন বিতৰণ কৰিব পাৰিছো। চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি হ'ল। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাৰ ভিতৰতেই ৰেচন কাৰ্ড থকা পৰিয়াল আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পালে আৰু এতিয়া বছৰি 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যৰ সুবিধা পালে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত জল জীৱন মিছন আঁচনিৰ জৰিয়তে ৰাইজ আজি উপকৃত হৈছে। প্ৰথমবাৰৰ বাবে চৰকাৰে ৰাইজৰ পৰা ধান ক্ৰয় কৰা আৰম্ভ কৰিছে। তাৰ ফলত অসমৰ কৃষকসকলে ধানৰ উচিত মূল্য পোৱাৰ আজি দুৱাৰ মুকলি হৈছে। মাত্ৰ 2 বছৰৰ ভিতৰত 1 লাখ চৰকাৰী চাকৰি, অৰুণোদয় সম্প্ৰসাৰণ, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই, 42 লাখৰ লোকলৈ ৰেচন কাৰ্ড, নৱমমান শ্ৰেণীৰ ছোৱালীলৈ চাইকেল, স্কুটি, বিনামূলীয়া নামভৰ্তি, অসমৰ চাৰিওফালে ৰাস্তা ঘাট, আজি সমগ্ৰ অসমখনতে এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দলং নিৰ্মাণ হৈছে। প্ৰতিখন জিলাতে মেডিকেল কলেজৰ নিৰ্মাণ হৈছে। প্ৰতিখন জিলাত বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। অসমত 16 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। 12 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন পালে বছৰি 6,000 টকা। আৰু আজি পৰ্যন্ত আমি 4,800 কোটি টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা কৃষক সন্মান নিধিৰ ধন বিতৰণ কৰিব পাৰিছো। চাহ বাগিচাৰ শ্ৰমিকৰ দৰমহা দুগুণ বৃদ্ধি হ'ল। শ্ৰদ্ধাৰ ৰাইজ,